ইন্দ্ৰজিৎ গগৈ এই ভুল কেতিয়াও নকৰিবি নহলে তোৰ বংশই নাইকিয়া কৰি দিম মই তাৰ আগতে তোৰ বংশ শেষ কৰি লওঁ তাৰ পাছত তোৰ পাল দেউতাক যিমানে বুজাব চেষ্টা কৰিম সিমানে দেউতাৰ জেদ বাঢ়ি যাব বুজাব সেইজনকে পাৰি যি বুজিব চেষ্টা কৰে দেউতা হ'ল নিজৰ সিদ্ধান্তই অন্তিম সিদ্ধান্ত সি আদৰ্শত চলা মানুহ উপায় এটাই আছে কি হ'ল ভয় খাইছ ভয় বোলা শব্দটো সিদিনাই পাহৰিছিলো যিদিনা তোৰ বন্ধু হৈছিলো তই ঠিকেই ভাবিছ উপায় এটাই আছে তাৰ বিনিময় কি হ'ব পাৰে জানো তাৰ পিছতো মোৰ বন্ধু হৈ থাকিবিনে ইমান দিনে তই মোক এইটোহে বুজি পালি মই সদায় তোৰ লগত আছো অকল ভাল সময়তে নহয় জীৱনৰ প্ৰতিটো বেয়া মুহূৰ্তত তই মোক পাবি হে কোনো কোৱা যে মা কি কম কোৱা মা সঠিক সিদ্ধান্ত লৈছনে নাই ইয়াৰ বিনিময়ত তোৰ কি হ'ব তই জানো সাহস আছে তোৰ সাহসৰ বাহিৰে নিজৰ বলিব জানো আছে কি বাকীবোৰতো দেউতাই গঢ়ি দিয়া আশীৰ্বাদ নিদিয়া তুমি কাৰ ফলীয়া তোৰ প্ৰশ্নৰ উত্তৰ তই জান মই দিয়াৰ দৰকাৰ নাই তেনেহ'লে স্পষ্টকৈ নোকোৱা কিয় মোৰ প্ৰথম পৰিচয় হ'ল মই বিশ্বভূষণ হাজৰিকাৰ পত্নী তাৰ পিছতহে ৰুদ্ৰৰ মাক পাহৰি নাযাবি তোৰ আৰু দেউতাৰৰ মাজত যদি বিচ্ছেদো হয় মোৰ আশীৰ্বাদ তোৰ লগতেই থাকিব কিন্তু মই মানুহজনী দেউতাৰৰ লগতেই থাকিম তোমাৰ আশীৰ্বাদেই মোৰ বাবে যথেষ্ট মা তহঁত দুই চাগে আচৰিত হৈছ মই হঠাৎ তহঁতক কিয় এনেকে মাতি পঠিয়ালো
কথাটো এনেকুৱা গুৰুত্বপূৰ্ণ। কি কথা? মই তহঁতৰ লগত আলোচনা নকৰাকৈ সিদ্ধান্ত এটা লৈ পেলালো। চা, তই যি সিদ্ধান্ত লৈছ ল, কিন্তু ৰুদ্ৰৰ লগত বিয়া নহওঁ বুলি নকবি। ঠিক কৈছা তুমি বা। মই ৰুদ্ৰৰ লগত বিয়াৰ সিদ্ধান্তই লৈছো। কিন্তু বিয়া আজিয়ে হ'ব। ৰুদ্ৰই মোক প্ৰস্তাৱ দি দিলে আৰু মই না ক'ব নোৱাৰিলো। বিয়া বিয়া আজিয়ে কিয়? যদি তুমি সঁচাকৈয়ে ভাল পোৱা এই প্ৰশ্ন নকৰিবা। ভাবি লোৱা এইবাৰ মই জানিব বিচাৰিছো তোমাৰ ভাল পোৱাৰ শক্তি কিমান। এবাৰ তুমি মোক ক'লা তুমি গুণ্ডাৰ পৰিয়ালত বিয়া নোহোৱা। মই মানি ললো, সহ্যও কৰিলো। এবাৰ ক'লা আন কাৰোবাক ভাল পোৱা। মই বিয়াৰ বাবে না ক'ব লাগে। সহ্য কৰিলো, মানিও ললো। কিন্তু সেইখিনি সময়ত মই মোৰ ভাল পোৱাৰ পৰীক্ষা দিলো। এতিয়া তোমাৰ পাল। ৰাতি 12 বজাত তুমি সাজু হৈ থাকিবা, মই নিবলৈ আহিম। তুমি মোক এনেকৈ অকলে লগ কৰিবলৈ বিচাৰোতে গম পাইছো তোমাৰ প্ৰশ্ন কেনেকুৱা হ'ব পাৰে। মই আপোনাৰ ওচৰলৈতো কেতিয়াবাই আহিব বিচাৰিছিলো। ফোন কৰি পেলাই কৈছে বিয়া পাতো যোগাৰ কৰ। আৰু এতিয়া ক'ৰ পৰা কিডাল যোগাৰ কৰিম? তাৰ মানে প্ৰব্লেমটো কি হৈছে, মোৰ মানে বিয়া পতাৰ এক্সপিৰিয়েঞ্চটো নাই। তই উচিত সিদ্ধান্তই লৈছ বা। যা, তই ৰুদ্ৰৰ লগত গুচি যা। এফালে ৰুদ্ৰৰ দেউতাক, এফালে মোৰ মা। তেওঁলোকে কথাবোৰ কেনেদৰে ল'ব মই নাজানো। কিন্তু মই দুবাৰকৈ মিছা মাতি ৰুদ্ৰক দুখ দিছো। আকৌ এবাৰ দুখ দিব নোৱাৰো। কিন্তু মই নিবিচাৰো ৰুদ্ৰই সকলো কথা নজনাকৈ মোক আপোন কৰক। সেইকাৰণে মই আজি বিনয় খুৰাক লগ কৰিম। তেওঁৰ পৰা সকলো কথা জনাৰ চেষ্টা কৰিম। বৰষা আহিলা? তুমি মোক এনেকৈ অকলে লগ কৰিবলৈ বিচাৰোতে গম পাইছো তোমাৰ প্ৰশ্ন কেনেকুৱা হ'ব পাৰে। মই আপোনাৰ ওচৰলৈতো কেতিয়াবাই আহিব বিচাৰিছিলো। কিন্তু মই নিজকে বুজাই ৰাখিছিলো। মই মোৰ মনৰ কৌতূহলৰ বাবে আপোনাক সোধা নাই। মোৰ পৰিচয় মোৰ বাবে বহুত প্ৰয়োজনীয় হৈ পৰিছে, কাৰণ মই আন এটি পৰিয়ালৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আছো। আপুনি সেই মানুহজন যাৰ বাবে মই মা, দেউতা আৰু ভনীক পাইছো। আপুনি কি জানে মোৰ বিষয়ে? কওক না খুৰা। তোমাক এটা ডাষ্টবিনৰ পৰা উঠাই অনা হৈছিল মোৰ ঘৰৰ ওচৰৰে, আৰু তাৰপিছত তুমি সেই অনাথ আশ্ৰমখনত ডাঙৰ হৈছা। সেই কাহিনীটো ময়ো জানো। এই কাহিনীৰ আঁৰৰ কাহিনীটো মই জানিব খুজিছো। আপোনাৰ মুখলৈ চাইতো অনুমান কৰিব পাৰিছো কিবা নহয় কিবাটো জানে আপুনি।
সেই সময়ততো মানুহে বিভিন্ন কথা উলিয়াইছিল, কিন্তু কোন সঁচা কোন মিছা সেইটো কোনে জানে কোৱা? আপুনি কি শুনিছে সেয়া কওক। তোমাৰ মুখলৈ চাই তোমাৰ কথা বতৰা, তোমাৰ আচৰণ বিধি দেখি এনেকুৱা নালাগে যে তুমি কোনো সাধাৰণ ঘৰৰ ছোৱালী। আৰু মানুহে কয় ছোৱালী মানুহৰ গাত হেনো দেউতাকৰ প্ৰভাৱ বেছি থাকে। তোমাৰ দেউতাৰ নিশ্চয় কোনো প্ৰভাৱশালী ব্যক্তি। বৰষা, মোৰ উপদেশ এটাই, যদি তেওঁ তোমাক অপ্ৰয়োজনীয় বুলি ভাবিছে তুমিও তেওঁক পাহৰি যোৱা। ৰুদ্ৰই বহুত টেনশ্যন এটা দি দিলে নহয় বুজিছ। হঠাৎ ফোন কৰিছে, ফোন কৰি পেলাই কৈছে বিয়া পাতো যোগাৰ কৰ। আৰু এতিয়া ক'ৰ পৰা কিডাল যোগাৰ কৰিম? তাৰ মানে প্ৰব্লেমটো কি হৈছে, মোৰ মানে বিয়া পতাৰ এক্সপিৰিয়েঞ্চটো নাই। তই এনেকৈ কৈছ যেন মোৰ বিয়া পতা অভিজ্ঞতাই আছে। মোকো ফোন কৰি কৈছে, একেটা চিন্তা ময়ো কৰি আছো। এটা কাম কৰিব লাগিব, বিয়া পতা মানুহ এটাক আমি সুধিব লাগিব। বিবাহ ভৱন এটা বুক কৰো নেকি? হেই, 5-10টা মানুহৰ কাৰণে বিবাহ ভৱনডাল বুক কৰি কি কৰিবি? বৰষা, যিবোৰ আত্মীয় তোমাৰ লগত নাই, যিবোৰ আত্মীয় তোমাক কেতিয়াও বিচৰাই নাই, সেইবোৰক পাহৰি যোৱা। তোমাৰ এটা পৰিয়াল আছে, মৰম কৰিবলৈ বহুত মানুহ আছে, সেই মৰমৰ সৈতে আগবাঢ়ি যোৱা। ৰণভূমিত দ্ৰোণাচাৰ্য কৌৰৱৰ পক্ষত আছিল আৰু অৰ্জুন পাণ্ডৱৰ পক্ষ। কিন্তু সকলো গম পাইছো দেউতা। কেতিয়াবা মই পাহৰি গ'লে কি হ'ব? সেইকাৰণে তুমি মনত ৰখাটো জৰুৰী। ৰুদ্ৰ, তোৰ লগত মোৰ কথা আছে। তোমাৰ লগতো মোৰ কথা আছে, কিন্তু এতিয়া নাপাতো, কাইলৈ পুৱা পাতিম। শুন, তই সীমা চেৰাই গৈছ। মই যে তোৰ দেউতাৰ তই পাহৰি গৈছ। তই এইটোও পাহৰি গৈছ যে মই তোৰ অকল দেউতাই নহয়, তোৰ গুৰুও। জীৱন আৰু ব্যৱসায়ৰ জ্ঞান দিছো তোক মই। তোমাৰ মনত আছেনে দেউতা, আইতাই যে মোক মহাভাৰতৰ সাধু কথা শুনাইছিল? দ্ৰোণাচাৰ্যও অৰ্জুনৰ গুৰু আছিল। অৰ্জুনক ধনুবিদ্যাৰ শিক্ষা দ্ৰোণাচাৰ্যই দিছিল। কিন্তু ৰণভূমিত দ্ৰোণাচাৰ্য কৌৰৱৰ পক্ষত আছিল আৰু অৰ্জুন পাণ্ডৱৰ পক্ষ। কিন্তু সকলো গম পাইছো দেউতা। তোমাৰ কথা, তোমাৰ কূটনীতিবোৰ ব্যৱসায়ৰ পৃথিৱীত আবদ্ধ ৰাখিব লাগিছে। মোৰ আৰু বৰষাৰ মাজত এইবোৰ আনি তুমি ভুল কৰিছা। যিহেতু অতীতৰ কথাবোৰ নাজানো মই মোৰ জন্মৰ আঁৰৰ কথাবোৰ। প্ৰশ্নবোৰৰ যিহেতু উত্তৰ নাই, প্ৰশ্নবোৰ পাহৰি যোৱাই ভাল। খুৰাই ঠিকেই কৈছে, যিবোৰ মানুহৰ বাবে মই অপ্ৰয়োজনীয়, সেইবোৰ মানুহ মোৰ বৰ্তমান সমস্যা কেনেকৈ হ'ব?
মোৰ জীৱনটো এনেকৈয়ে ধুনীয়া। এতিয়াৰ পৰা মই মোৰ অতীতক পাহৰি যাম। মোৰ বৰ্তমানেই মোৰ জীৱন। হেল্ল' ৰুদ্ৰৰ বিয়া? আৰে ককাইকটো থাকোঁতে সি কেনেকৈ বিয়া পাতিব পাৰে? প্ৰথমতে মোৰ বিয়া হ'ব, তাৰ পাছতহে ৰুদ্ৰৰ বিয়া হ'ব। চাবা, এইটো ৰাতি খোৱাৰ পাছত, এইটো খালী পেটত ৰাতিপুৱা, আৰু এইটো ব্ৰেকফাষ্ট কৰাৰ পাছত, আৰু এইটো দুপৰীয়া ভাত খোৱাৰ আগত খাই ল'বা। মনত থাকিবনে? থাকিব দে। আকৌ এবাৰ মনত পেলাই দিম নেকি? নালাগেও, তই দেখোন থাকিবি মোক মনত পেলাই দি থাকিবলৈ। কেতিয়াবা মই পাহৰি গ'লে কি হ'ব? সেইকাৰণে তুমি মনত ৰখাটো জৰুৰী। আৰু বাকী কথাবোৰ মনত আছেনে? তুমি কিন্তু সময়মতে শুব লাগিব আৰু ৰাতি পলমকৈ অহাটো বন্ধ কৰিবই লাগিব। হ'ব হ'ব, মইতো তহঁতৰ মূৰত হাত থৈ শপত খাইছোৱেই দেখোন। ঠিক আছে, তুমি অলপ ৰেষ্ট লোৱা, মই ভাত হ'লে তোমাক মাতি দিম।